আছে ফার্স্ট ওনার গাড়ি কোয়ালিটি সব ফার্স্ট ওনার ওয়েগেনার পাই আছে আপনাদের সব দাদা ইংলিশ কিমান দামত ওলাই যাব 60000 ত ওলাই যাব মিনিমাম 60000 টাকা দিয়ে আমরা ইংলিশ লৈ যাওক আৰু i20 খন কিমান ওলাব না এখনো 50000 দিলে ওলাই 60000 মিনিমাম 60000 টাকা দিয়ে নিউ লুকসৰ i20 আপোনালোকে লৈ যাওক আৰু এখন সুইফট পালো কিমান ওলাব 50000 টাকা দিলে ওলাই পেট্ৰলৰ সুইফট 2015 লাষ্টৰ 50000 টাকা দাম পাই দিয়ক আৰু লৈ যাওক আৰু এফালে যাওক বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে আৰু এখন হন্ডা সিটি কিমান ওলাব না এখন 1 লাখ টাকা দিলে হৈ যাব যোনখন গাড়ীৰ দাম পাই বেছি দাদা বেছিয়ে পাইছে মিনিমাম 1 লাখ মান টকা দিয়ক আৰু হন্ডা সিটি লৈ যাওক আৰু এখন কিমান ওলাব 150 মিনিমাম 1.5 লাখ মান টকা দিয়ক আৰু আপোনালোকে কিয় লৈ যাওক আৰু এখন ক্ৰেটাখন কিমান ওলাব 2 লাখ ক্ৰেটা আপোনালোকে নিউ লুকসৰ ক্ৰেটা আপোনালোকে 2 লাখ টকা পাইছে বেলেগখন কিমান ওলাব না 70000 মাত্ৰ 70000 টকা দিয়ক আৰু আপোনালোকে বেলেগ লৈ যাওক আৰু এল্টো আছে ভিতৰত এখন কিমান ওলাব এল্টোখন কোনখন আছে ৰঙা এল্টোখন যে আছে এখন কিমান ওলাব আপোনাৰ 50000 মিনিমাম 50000 ওলাই যাব আৰু এখন তাতে এখন কি আছিল ৰিনল্টৰ কিকাৰ গাড়ী এখন পাইছিল যে এখন কিমান ওলাব নিছান ম্যাগনাইট হয় হয় নিছান ম্যাগনাইট এইখনো আপোনাৰ 70000 দিলে ওলাই যাব মিনিমাম 70000 টকা দিয়ক এনেকুৱা ধৰণৰ ভাল ভাল মিনিমাম দামত দাদা গাড়ী ওলাই দিব যদি চিভিল ভাল আছে তাতকৈ কমাই দিব সোনকালে ভিডিঅ' কৰাৰ ভিডিঅ' চাইডত স্ক্ৰীন কৰি নচোৱা চালে গম নাপাব বোলে এটা মেইন ভিডিঅ'টো আমি আৰম্ভ কৰিম বন্ধুসকল আজি আকৌ আহি এটা নতুন শ্ব'ৰুমত আপোনালোকে চাওক SK কাৰ শ্ব'ৰুমত আহিছোঁ মানে জানুৱাৰীৰ ধামাকা অফাৰ লৈ আহিছোঁ জানুৱাৰী শেষত যিহেতু দাদাতে বনালে আৰু ভাল ভাল অফাৰৰ সৈতে পাব আৰু যদি চিভিল ভাল আছে 100% যদি চিভিল ভাল যদি প্ৰফাইল ভাল দাদাতে মানে জিৰ' দাম পেমেণ্টত গাড়ী ওলাই দিব চেষ্টা কৰিব কিন্তু জিৰ' দাম পেমেণ্ট দিব কেতিয়া জানে চিভিল 100% যদি ভাল যদি প্ৰফাইল ভাল তেতিয়াহে পাব হয় নহয় এনে নাপায় আৰু যদি চিভিল সঁচাকৈ ভাল আছে আপোনালোকে মিনিমাম দাম পেমেণ্ট দিলে গাড়ী পাই যাব আৰু অনাৰ আছে মোৰ লগত দাদা শ্ব'ৰুমটোৰ এড্ৰেছটো কৈ দিয়ক আৰু নামটো কৈ দিয়ক আমাৰ শ্ব'ৰুমটোৰ নাম হৈছে SK কাৰ্ছ হয় এড্ৰেছটো হৈছে জালুকবাৰী আৰু বৰাগাঁৱৰ মাজত গুৱাহাটী হয় হনুমান মন্দিৰৰ অপজিটত কেটেলিয়া হনুমান মন্দিৰৰ অপজিটত মানে আপুনি জালুকবাৰীৰ পিনৰ পৰা আহিলে ৰেডিচনটো হোটেল পাৰ হৈ বৰাগাঁও ব্ৰিজটো নাপাওঁতে ন আৰু মেক্সিমাম গাড়ী আপোনাৰ যিমান গাড়ী পালে ৰিফাণ্ড এভেইলেবল হ'ব আৰু চাপ'জ এখন মই ইংলিছ দেখা পালে এখন দাম কিমান টকা দিলে ওলাই যাব 1000 দিলে ওলাই যাব ন ভাল ভাল দামত জেনুইন গাড়ী 100% জেনুইন গাড়ী আপোনালোকে ইয়াতে পাব আৰু মেক্সিমাম গাড়ীতে ৰিফাণ্ডৰ ফেচিলিটিও আছে আৰু চাপ'জ দাদা 2 লাখৰ গাড়ীখন দামত কিমান টকা দিলে ওলাই যাব 50000 টকা 50000 ন মিনিমাম 50000 টকা দিলে গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু অসমৰ কোন জেগাত আপোনালোকৰ ৰিফাইনেন্স ফেচিলিটিটো আছে আমাৰ অল অসম আছেনে অল আছাম আছে আৰু মেঘালয় অৰুণাচল আছে নে নাই হৈ যায় মেঘালয় অৰুণাচল হৈ যায় আপোনালোকে মোৰ যদি ভিডিঅ' মেঘালয়ৰ মানুহে যদি চাই আছে অৰুণাচলৰ মানুহ যে আছে আপোনাৰ কাৰণে ভাল খবৰ মেঘালয় আৰু অৰুণাচলতো আপোনালোকে পাই যাব SK কাৰ শ্ব'ৰুমে আপোনালোক ৰিফাইনেন্স মানে কৰি দিব টেনশ্যন ল'ব নালাগে খালি মিনিমাম ডাউন পে'মেণ্ট লৈ আহক ডিপেণ্ড কৰিব প্লেচটো কি হয় গোটেইখিনি তাৰ পিছত ডিপেণ্ড কৰিব আৰু নিশ্চিন্ত মানে আহক যদি চিভিল ভাল প্ৰফাইল ভাল মানে গাড়ী লৈ যাব পাৰিব আৰু কম দামত কৰিব আৰু বলক বেছি কথা অলৰেডি কৈ দিলোঁ আৰু নাপাতো দাদা আৰু মই বোলে যিখিনি ধুনীয়া গাড়ী ষ্টকত দেখাই দিম দাদা বলক এফালে পৰা যাওঁ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দাদাহঁতে 26 জানুৱাৰীৰ কাৰণে কেবিনটো বঢ়িয়াকৈ সজাই ৰাখিছে ভিডিঅ'টো চাই লওক মই আপোনালোক দেখাই আছোঁ চাওক বঢ়িয়াকৈ সজাই পৰা ৰাখিছে দাদাটোৰ কেবিনটো পূৰা মানে চিলেক্ট মানে কৰি ৰাখিছে আপোনালোকে চাই লওক বঢ়িয়া কৰি অলপ সজাই পৰাই ৰাখিছে মানে অফিচটো আৰু চাই লওক এইটো তলৰ অফিচ হয় আৰু বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম মানে দাদা বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰিম বলক দাদা খবৰ ভাল বঢ়িয়া নতুন ষ্টক আহিছে জানুৱাৰী স্পেচিয়েলিষ্ট ভিডিঅ' হ'ব গৈ আছে এইটো এল্টো আছে কওক এল্টো এইখন আপোনাৰ 2019 লাষ্টৰ হয় নৱেম্বৰৰ হয় আপোনাৰ প্ৰাইচ আছে এইখন আপুনি দিব পাৰিম 335 3,35,000 আছে 19 লাষ্টৰ এল্টো আপোনালোকে পাই আছে 3,35,000 টকাত ফাইনেন্স কৰিলে কিমান ওলাব দাদা 60,000 দিলে ওলাই যাব ন মিনিমাম 60,000 টকা যদি দিয়ে দাদা কৈছে ওলাই দিব দাদা ৱেগনাৰ কওক কিমান প্ৰাইচ লগাইছে এইখন আমি 135 ত দি দিম ৱেগনাৰ টেক্স কিমান লাগি আছে অল ডকুমেণ্টছ আপডেট আছে টেক্স কিমান লাগি আছে 27 লৈ আছে 1,35,000 টকাত আপোনালোকে ৱেগনাৰ পাই আছে ফাৰ্ষ্ট ওনাৰ গাড়ী কোৱালিটি চাওক ফাৰ্ষ্ট ওনাৰ ৱেগনাৰ পাই আছে আপোনালোকে চাওক ফাৰ্ষ্ট ওনাৰ ৱেগনাৰ পাই আছে 1,35,000 টকা দিয়ক ৱেল মেইনটেইন গাড়ী হয় আপোনালোকে চাওক বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টাৰ আছে গাড়ী চাওক ইমান পুৰণা গাড়ীও কি ধুনীয়াকৈ ৰাখে টায়াৰ চাই লওক 85 টায়াৰৰ গ্ৰিপ আছে আগৰ টায়াৰ চাই লওক 85 টায়াৰৰ গ্ৰিপ আছে 1,35,000 টকা দিলেই হ'ল দিলে এখন ৱেগনাৰ লৈ যাওক 27লৈকে টেক্স আপডেট আছে ইঞ্চুৰ পলিচো দাদাতে কৰি দিব ডিছপ্লে বেটাৰ ফোন নম্বৰ আহি আছে এই নম্বৰ কণ্টেক্ট কৰক আৰু এনেকুৱা ধৰণৰ গাড়ী আপোনালোকে লৈ যাওক বোলে এতিয়া অন্য গাড়ী লৈ যাওঁ ওলাই দিব আৰু এখন চুইফ্ট ডিজাৰ আছে এইখন আপোনাৰ 19ৰে হয় DXi
হয় আপোনাৰ এইখন প্ৰাইচ আহিব 545 আমি দিব পাৰিম। দিব পাৰিব ন? 5,45,000 টকাত চুইফ্ট ডিজায়াৰ পাই আছে 19ৰ 5,45,000 টকাত গাড়ী কোৱালিটি চাওক। DXi ৱেল মেইনটেইন গাড়ী হয় আৰু কালাৰটো বহুত ভাল কালাৰ হয়, তাৰ লেতেৰা হ'লেও এইটো কালাৰ গম নাপায়, বহুত ভাল কালাৰ হয়। যদি ফাইনেন্স কৰে এখন কিমান ওলাব? 60,000 ওলাই যাব ন? মিনিমাম 60,000 টকা যদি হাতত আছে আপোনালোকে চুইফ্ট ডিজায়াৰ লৈ যাব পাৰিব দাদা শ্ব'ৰুমৰ নামটো কি আছিল দাদা? আমাৰ SK কাৰ্ছ আমাৰ শ্ব'ৰুমখনৰ নাম। হয় এড্ৰেছটো হৈছে আপোনাৰ জালুকবাৰী আৰু বৰাগাঁৱৰ মাজতে আছে ন? আকৌ ভালমতে একবাৰ কৈ দিম। অপজিট অপজিট ন? আমি ভালমতে একবাৰ কৈ দিম আজি। আৰু এখন কওক চেছ। এইখন চিয়াজ 2018ৰ হয় আলফা মডেল। হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ একদম কম ৰাখিছোঁ 593 590 ন? একদম কিমান চনৰ? 18ৰ হয় 2018ৰ মাৰুতি চিএছ 5,90,000 টপ মডেল এল'চি টায়াৰ বাম্পাৰ অৰিজিনেল কাম কৰিলে নহয় গাড়ীখন বঢ়িয়া হৈ আছে। ফাইনেন্স কৰিলে কিমান ওলাব? হৈ যাব ন? মিনিমাম 80,000 টকা জমা দিয়ক আৰু জমা দি এখন মাৰুতি চিএছ লৈ যাওক আৰু এখন ব্ৰেজা পালোঁ। ব্ৰেজা এইখন আপোনাৰ 2020 হয় ZXi প্লাছ হয় টপ মডেল হয়। হয় এইখন আমি দিব পাৰিম আপোনাৰ একদম 8 লাখ টকাত দিব পাৰিম। কিমান চনৰ? 20ৰ হয় 2020ৰ ZXi প্লাছ ব্ৰেজা আপোনালোকে পাই আছে 8 লাখ টকাত। অন টেবুল দাদাৰ লগত যদি বহে অলপমান দাদা কম বেছি কৰি দিব। হৈ যাব ফাইনেন্স কৰিলে এখন কিমান ওলাব? 1 লাখ টকা দিলে হৈ যাব ন? যদি চিভিল ভাল হাতত যদি 1 লাখ টকা আছে ব্ৰেজা লৈ যাব পাৰিব। পুৰা টপ মডেল ব্ৰেজা আপোনালোকে লৈ যাব পাৰিব। আৰু এখন ভেনু পালোঁ দাদা। এইখন ভেনুখন একচুৱেলি চেল হৈ গৈছে, মানডে ডেলিভাৰী হ'ব। ঠিক আছে এইখন বিচাৰ নকওঁ আৰু এইখন আৰু আমাৰ ব্ৰেজাখন চেল হৈ গ'ল ন? আৰু এখন কওক। এইখন খুব কম দামত দি আছোঁ 2014ৰ হণ্ডা চিটি। হয় এইটো কালাৰ মাৰ্কেটত মানে খুব কমেই থাকে। হয় আমি দি আছোঁ এইখন 3,10,000ত দি দিম। 14ৰ আপোনাৰ হণ্ডা ভিডিঅ' চাই চিটি কিনে আহে ন? হয় 14ৰ হণ্ডা চিটি ডায়মণ্ড তাত এলহিল লাগি আছে 3,20,000 টকাত পাই আছে। 3,20,000 টকাত হণ্ডা চিটি পাই আছে। 10,000 10,000 নহয় 3,10,000 3,10,000 চৰি 3,20,000 নহয়, মাজে মাজে ভুল হৈ যায়। 3,20,000 নহয় 3,10,000 টকাত আপোনালোকে হণ্ডা চিটি লৈ যাওক। 3,10,000 টকা দিয়ক আৰু এখন লৈ যাওক। আৰু এখন কওক। এখন মেগনাইট 2021 হয় 16,000 চলিছে। হয় এইখন আমি দি আছোঁ আপোনাৰ 490। কিমান চনৰ? 2021 2021ৰ নিছান মেগনাইট মাত্ৰ 16,000 চলিছে। মাত্ৰ 16,000 চলা গাড়ীখন আপোনালোকে জানে শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। টায়াৰ চাইলত খুব ধুনীয়া হৈছে, 90% টায়াৰো ডিপ আছে। আৰু প্ৰাইচটো কিমান পৰিব এখন? 490 4,90,000 টকা। ফাইনেন্স কৰিলে এখন কিমান ওলাব আপোনাৰ? এখন 1 লাখ টকা দিলে হৈ যাব ন? মিনিমাম 1 লাখ মান টকা যদি জমা দিয়ে এখন পুৰা টপ মডেল 21ৰ মেগনেট আপোনালোকে লৈ যাব পাৰিব। এখন নতুন গাড়ী আহিছে নেকি বুলেৰো এখন? এইখন নতুনকৈ আহিছে না? এখন নতুনকৈ আহিছে। হয় এই মাত্ৰ সোমাল নেকি? এইমাত্ৰ সোমাইছে। কোন চনৰ কিমান প্ৰাইচ কওক? 2022 হয় V6 অপচনেল হয় বলেৰো। হয় আমি এইখন দিম একদম খুব কম প্ৰাইজত দি আছোঁ হয় 8,75,000 টকা 875। কিমান চনৰ? 22ৰ 2022 2022ৰ বুলেৰো আপোনালোকে 8,75,000 টকাত পাই আছে। 75 8,75,000 টকাত পাই আছে। আপোনালোকে টায়াৰ চাই লওক 100% টায়াৰ গ্ৰিপ আছে। 8,75,000 টকাত 2022ৰ বুলেৰোৰ পৰা টপ মডেল আপোনালোকে লৈ যাওক। ফাইনেন্স কৰিলে কিমান ওলাব এখন? 1 লাখ টকা দিলে ওলায়। হৈ যাব ন? মিনিমাম 1 লাখ মান টকা জমা দিয়ক আৰু জমা দি এখন 2022ৰ বুলেৰো লৈ যাওক। আগৰ ঘৰত যাইছে বোলো আপোনাক বঢ়িয়া হৈছে গাড়ী। আপোনালোকে চাওক এইমাত্ৰ গাড়ী সোমাইছে, মই দেখাই আছোঁ তাৰ এণ্টাৰটো দাদাই চলাই আছে। কাৰণ এইমাত্ৰ আহিছে এণ্টাৰ চাওক খুবেই ধুনীয়া হৈছে। আপোনালোকে চাই লওক 22ৰ বুলেৰো লৈ যাওক 8,75,000 টকা দিলেই হ'ল। বোলক এতিয়া আগৰ ফালে যাওঁ। বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে, ভাল ভাল গাড়ীৰ ষ্টক আছে। আপোনালোকে আহক, শ্ব'ৰুমটো নতুনকৈ খুলিছে আৰু দাদাহঁতে অলপমান মাৰ্জিন কমকৈ ৰাখি আপোনাক দি আছে গাড়ী। আৰু এখন এল্টো কওক। 2011ৰ এল্টো হয় LXi হয় খুব কম ৰানিং হয় ছিংগল অনাৰ গাড়ী। হয় খাবৰে নাই ছিংগল অনাৰ গাড়ী খুব কম 37,000 ৰানিং হৈছে। হয় 37,000 ৰানিং। এইখন আমি দি আছোঁ 165। 5 চনৰ এল্টো মাত্ৰ 60,000 কিলোমিটাৰ চলিছে। জেনুইন জেনুইন আৰু সেনেকুৱা গাড়ী জানে প্ৰাইচটো অলপ বেছি হ'বই, কিন্তু মাৰ্কেটত কমত পায়। কিন্তু সেনেকুৱা গাড়ী নহয়, এখন বঢ়িয়া হৈ আছে গাড়ী। 1,60,000 ন? 65 আছে 1,65,000 টকা দিয়ক আৰু 5 অনাৰ আৰু 60,000 চলা এখন এল্টো আপোনালোকে লৈ যাওক।
কালাৰ চাওক না বাপাৰ অৰিজিনেল পেইণ্ট আছে সোনকালে শ্ব'ৰুম ভিজিট কৰক অন টেবল অলপ নেগচিয়েবল হৈ ডেলিভাৰী হৈ যাব ন আৰু ডিছপ্লে বেগৰ ফোন নম্বৰ আহি আছে এই নম্বৰ কণ্টেক্ট কৰক আৰু এনেকুৱা ধৰণৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব ইয়াৰ পৰা শ্ব'ৰুম চাওক SK কাৰ শ্ব'ৰুমৰ পৰা আপোনালোকে লৈ যাব পাৰিব আৰু কওক এখন 2015 লাষ্টৰ হয় VXI Swift Desire এইখন আমি দি দিম আপোনাৰ 350 দি দিম কিমান ধৰণৰ 15ৰ লাষ্টৰ 15 লাষ্টৰ চুইফ্ট ডিজায়াৰ পেট্ৰলৰ 3,50,000 ন হয় 3,50,000 টকা আপোনালোকে লৈ যাব পাৰে ফাইনেন্স কৰিলে কিমান ওলাব 60,000 টকা দিলে হৈ যাব ন মিনিমাম 60,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু দুই এখন গাড়ী আপোনালোকে লৈ যাওক আৰু এখন I-20 পালো না এইখন 21ৰ স্পৰ্টছ I-20 হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ 645 কিমান চনৰ 21ৰ 2021ৰ I-20 নিউ মডেল 6 লাখ স্পৰ্টছ মডেল এইটো স্পেচ মডেল 6 লাখ কিমান বুলি ক'লে 6,45,000 6,45,000 টকাত লৈ যাব পাৰে ফাইনেন্স কৰিলে কিমান ওলাব আপোনাৰ 50,000 দিলে ওলাই লৈ যাব ন যদি চিভিল ভাল যদি 50,000 টকা আছে আপোনালোকে নিউ মডেল I-20 আপোনালোকে SK কাৰ শ্ব'ৰুমৰ পৰা লৈ যাব পাৰিব আৰু এখন কয় ইংলিছ এখন 2019ৰ ইগনিছ হয় ডেল্টা মডেল হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ 4,35,000 4,35,000 টকাত আপোনালোকে ইংলিছ পাই আছে 4,35,000 টকা দিয়ক আৰু ইংলিছ আপোনালোকে লৈ যাওক 36,000 ৰানিং হৈছে মাত্ৰ আৰু নম্বৰ চাওক কৰিলে চলে কি মানুহ চাই আছে তোৰ ভিডিঅ'টো এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আপোনালোকৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব ফাইনেন্স কৰিলে কিমান ওলাব 50,000 দিলে ওলাই যাব ন মিনিমাম 50,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু এখন ইংলিছ আপোনালোকে লৈ যাওক বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে মই আপোনালোক দেখাই আছো আৰু এখন বেলেনো পালো গালেনো 2019 হয় টপ মডেল আলফা হয় এইখন আমি দিম 6 লাখ টকা 2019ৰ বেলেনো আলফা পাই আছে আপোনালোকে 6 লাখ টকা ফাইনেন্স কৰিলে মিনিমাম কিমান টকা হৈ যাব ন 50,000 60,000 70,000 লৈ আহক আৰু আপোনালোকে বেলেনো লৈ যাওক আৰু এখন কওক এইখন আপোনাৰ 2020 ক্ৰেটা হয় ধুনীয়া হৈ আছে DCT হয় হয় এইখন আমি দিম আপোনাৰ 1120 এনে নতুন নিলে এখন কিমান পৰে নতুনটো আপোনাৰ 20 মান দিব পাৰে 20 লাখৰ গাড়ী এখন পেনাৰমিক চানটো আছে 20 লাখৰ গাড়ী এখন ক্ৰেটা পাই আছে 11 লাখ টকাত ফাইনেন্স কৰিলে কিমান ওলাব আপোনাৰ হৈ যাব ন মিনিমাম 2 লাখ মান টকা জমা দিম মিনিমাম 2 লাখ মান টকা জমা দিম আৰু এখন নিউ মডেল ক্ৰেটা আপোনাৰ টপ মডেল আপোনালোকে লৈ যাব পাৰিব আৰু এখন কওক কি 2019 Kia Seltos হয় CX Plus হয় আপোনাৰ এইটো আমি দি আছোঁ 950 আৰু ফাইনেন্স কৰিলে কিমান ওলাব মিনিমাম 1.5 লাখ টকা দিলে Kia Seltos আপোনালোকে লৈ যাব পাৰিব গাড়ী হওক না গাড়ী চলিছে Kia Seltos আপোনালোকে লৈ যাব মিনিমাম 1.5 লাখ মান টকা দিলে অট'মেটিক হয় আৰু অট'মেটিক চিটি কাৰ বহুত ভাল গাড়ী হয় না মানে বেয়া ল'ব নালাগে জঞ্জট নাই আপোনালোকে লেচাৰ কৰক আৰু গাড়ী চলাই যাওক মিনিমাম 1.5 লাখ মান টকা জমা দিলে জমা দিলে এখন লৈ যাব পাৰিব আৰু এখন কওক 2014 Honda City হয় চিলভাৰ কালাৰত আছে খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী হয় এইখন আমি দি আছোঁ 390 3,90,000 টকাত হণ্ডা চিটি আপোনালোকে লৈ যাব পাৰিব 3,90,000 টকা দিয়ক আৰু এখন হণ্ডা চিটি আপোনালোকে লৈ যাওক মাত্ৰ 3,90,000 টকা দিলেই হ'ল গাড়ী টায়াৰ চাই লওক 90% টায়াৰ গ্ৰিপ আছে ফাইনেন্স কৰিলে এখন কিমান ওলাব 1,120 তেনেকুৱা দিলে ওলাই মিনিমাম 1,20,000 বা 1 লাখ টকা এটা লৈ আহক যদি চিভিল ভাল আছে 1 লাখ টকাতে হৈ যাব আৰু চিভিল যদি অলপ প্ৰব্লেম আছে মিনিমাম 1,20,000 মান দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব SK কাৰ শ্ব'ৰুমত নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজি ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি সমাপ্ত কৰিলোঁ জয়ে আহক জয়া